ভাৰত চীন সীমান্তত শ্বহীদ হ'ল 20 গৰাকীকৈ ভাৰতীয় সেনা। লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ সংঘাত। লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্যৰ সংঘৰ্ষ। এই সংঘৰ্ষত 44 জনকৈ চীনা সৈন্যৰ মৃত্যু হোৱা বুলি এক সূত্ৰৰ দাবী। ঘটনাৰ পিছতে চীন সীমান্তত বৃদ্ধি হৈছে সৈন্য সঞ্চালন। মাজনিশা পৰ্যন্ত প্ৰতিৰক্ষা মন্ত্ৰী, বিদেশ মন্ত্ৰী, সেনা প্ৰধানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। চীনৰ অভিযোগ যে ভাৰতে সীমান্তত একপক্ষীয়ভাৱে আৰম্ভ কৰিছে আপত্তিজনক কাম-কাজ। কিন্তু ভাৰতৰ দাবী যে ভাৰতে কৰিছে নিজ ভূমিতেই কাৰ্য। কিন্তু তাৰ বিপৰীতে চীনৰ দাবী যে আগ্ৰাসী লোক ৰৈছে ভাৰতে আৰু একপক্ষীয়ভাৱে ভাৰতেহে কিছু কুচকাৱাজ আৰম্ভ কৰিছে, যাক লৈ বৰ্তমান চীনা সৈন্যই এনেদৰে আক্ৰমণ কৰিছে। আৰু ভাৰতত বৰ্তমান ভাৰত চীন সীমান্তত শ্বহীদ হৈছে 20 গৰাকীকৈ ভাৰতীয় সেনা। লাডাখ সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ সংঘাত আৰু লাডাখৰ গলৱান উপত্যকাত চীনা সৈন্যৰ সংঘৰ্ষত 44 জনকৈ চীনা সৈন্যৰ মৃত্যু হোৱা বুলি এক সূত্ৰৰ দাবী। ঘটনাৰ পিছতে চীনা সীমান্তত বৃদ্ধি হৈছে সৈন্য সঞ্চালন। পঞ্চল্লিছ বছৰত প্ৰথমবাৰ চীন সীমান্তত ভাৰতীয় সেনাৰ মৃত্যু। 1975 চনৰ পিছত ভাৰত চীন সীমান্তত শ্বহীদ হ'ল জোৱান। সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হয়। এটা সপ্তাহতেই পাকিস্তান, চীন, নেপাল সীমান্তত ভাৰতীয়ক এনেদৰে হত্যা কৰা হৈছে। 1975 চনৰ পিছত ভাৰত চীন সীমান্তত এনেদৰে ভাৰতীয় জোৱান শ্বহীদ হৈছে 20 গৰাকীকৈ। 45 বছৰৰ পিছত প্ৰথমবাৰ চীন সীমান্তত এনেদৰে ভাৰতীয় সেনাৰ মৃত্যু হৈছে। সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হৈছে। এটা সপ্তাহতেই পাকিস্তান, চীন, নেপাল সীমান্তত ভাৰতীয় সেনাক এনেদৰে কৰা হৈছে হত্যা। সোমবাৰে নিশা গলৱানৰ এই সংঘৰ্ষত 20 গৰাকীকৈ ভাৰতীয় সেনা জোৱান ইতিমধ্যে শ্বহীদ হৈছে, য'ত বিহাৰ ৰেজিমেণ্টৰ আছিল এইসকল জোৱান। আৰু ইতিমধ্যে আমি জনাওঁ যে 45 বছৰত প্ৰথমবাৰ চীন সীমান্তত এনেদৰে মৃত্যু হৈছে 20 গৰাকীকৈ ভাৰতীয় জোৱানৰ, তেওঁলোকৰ শ্বহীদ হৈছে। 1975 চনৰ পিছত এয়া সুদীৰ্ঘ 45টা বছৰৰ পিছত পুনৰ এয়া সীমান্তত চীন আৰু ভাৰতৰ প্ৰত্যাক্ৰমণ, য'ত ইতিমধ্যে 20 গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হয়। লাডাখত বিগত কিছুদিন ধৰি ভাৰত আৰু চীন সীমানাৰ মাজত উত্তেজনা অব্যাহত আছে। সৰু সুৰাকৈ কেইবাটাও সংঘৰ্ষ হোৱাৰ পিছত সোমবাৰে চূড়ান্ত ৰূপ লৈছে দুই পক্ষৰ বিবাদে। ইয়াৰ পূৰ্বে 6 জুনত ভাৰত আৰু চীনৰ মাজত উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছিল। বৈঠকৰ সিদ্ধান্ত মৰ্মে গলৱান উপত্যকাৰ পৰা সেনা হ্ৰাস কৰাৰ বাবে দুয়ো পক্ষ সন্মত হৈছিল। উত্তেজনা প্ৰশমনৰ লক্ষ্যৰে নিৰ্দিষ্ট কৰি লোৱা হৈছিল এটা বাফাৰ জোন, য'ত ভাৰত বা চীন কোনো এখন দেশৰেই সেনাই বাহৰ পাতিব নোৱাৰিব। এই সিদ্ধান্ত লৈছিল দুয়ো পক্ষই। বাফাৰ জোনত চীনা সৈন্যই তম্বু তৰি বাহৰ পাতিছিল। ভাৰতীয় সেনাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে চীনা সৈন্যই আক্ৰমণ কৰিছে ভাৰতীয় সেনাক। প্ৰথমে কৰ্ণেল সন্তোষ বাবুক লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰে চীনা সেনাই। লগে লগে সন্তোষ বাবুক সহায় কৰিবলৈ যোৱা দুই জোৱানকো আক্ৰমণ কৰে চীনা সৈন্যই। ফলত দুয়ো পক্ষৰ মাজত হতাহতি চূড়ান্ত ৰূপ লয়। সূত্ৰৰ মতে কেইবাজনো ভাৰতীয় সেনা চিয়ক নৈত পৰি মৃত্যু সাৱটি লৈছে। তদুপৰি হতাহতিৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ লগতে অতিপাত শীতৰ ফলত মৃত্যুমুখতো পৰিছে সেনা জোৱান। খেদি খেদি হত্যা কৰা হৈছিল ভাৰতৰ সেনাসকলক। নদীত জাপ দিও ৰক্ষা পৰা নাছিল। এতিয়াও মৃত্যুৰে যুঁজি আছে 16 বিহাৰ ৰেজিমেণ্টৰ 2 ডজনৰো অধিক সেনাই। 110 জনকৈ চিকিৎসা কৰি থকা হৈছে। 110 জনক PLA ডেথ স্কোৱাডৰ দ্বাৰা এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। চিয়ক নৈত পৰি মৃত্যু হৈছে কেইবাজনো ভাৰতীয় সেনাৰ। আৰু ইতিমধ্যে জনা হৈছে হতাহতিৰ ফলত গুৰুতৰভাৱে বহুকেইগৰাকী সেনা জোৱান ইতিমধ্যে আহত হৈছে। লগতে অতিপাত শীত যিহেতু বৰ্তমান তাত, গতিকে অতিপাত শীতৰ ফলতো মৃত্যুমুখত পৰিছে। ভাৰতীয় জোৱানৰ प्रधानमंत्री से यह मेरा मांग है, जिस तरीके से पाकिस्तान के ऊपर सर्जिकल स्ट्राइक की गई थी, 24 घंटे के अंदर चीन के ऊपर सर्जिकल स्ट्राइक होना चाहिए। नहीं तो हम तमाम युवा चीन में घुसकर उसके हर सैनिक को हम लोग काटने का काम करेंगे, जिसका वहाँ का राष्ट्रपति गिनना भूल जाएगा कि यहाँ के सैनिकों कितने टुकड़े में काटा गया। भारत माता की अब हम लोगों ने वहाँ के राष्ट्रपति और वहाँ के झंडे को हम लोग जला के आक्रोश जताया है। भारत माता की जय। कृष्ण कुमार सिंह कल्लू।
আৰু এনেদৰে চীনৰ পতাকা জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেশৰ ভিন্ন প্ৰান্তত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে চীনৰ পতাকা জ্বলাই প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ সকলোৱেই এই দাবী কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিহেতু বৰ্তমান ভাৰতীয় সেনাৰ 20 জনকৈ জোৱান শ্বহীদ হৈছে ভাৰত চীন সীমান্তত য'ত উত্তেজনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে আৰু ইতিমধ্যে বাফাৰ জোনৰ যিহেতু চীনা সৈন্যই তম্বু তৰি বাহৰ পাতিছে তাক লৈ ইতিমধ্যে ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত তৰ্কাতৰ্কি তাৰ পিছতে হতাহতি হয় আৰু ইতিমধ্যে লোহাৰ ৰডেৰে মৰিয়াই অতি বেয়াকৈ ইতিমধ্যে সন্তোষ বাবুক চীনা সৈন্যই আক্ৰমণ কৰিছিল আৰু তেওঁক সহায় কৰিবলৈ যোৱা আন দুজন জোৱানকো অতি বেয়াকৈ প্ৰহাৰ কৰে চীনা সৈন্যৰ যাক লৈ বৰ্তমান উত্তেজনা অব্যাহত আছে আৰু ইতিমধ্যে চীনা সৈন্যক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে চীনৰ বিৰুদ্ধে এই দাবী জনাইছে ভিন্ন দল সংগঠনে ভাৰত চীন সীমান্তত উত্তেজনাৰ কোনো নতুন কথা নহয় প্ৰায় ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসনৰ ঘটনাই দশক ধৰি সীমান্ত উত্তপ্ত কৰি ৰাখিছে কিন্তু সোমবাৰৰ ঘটনাই সকলো সীমা অতিক্ৰম কৰিছে এতিয়া প্ৰশ্ন হৈছে যে সমগ্ৰ বিশ্ব কৰোনাক লৈ যুঁজি থকাৰ সময়ছোৱাতেই হঠাতে সীমান্তত কিয় আগ্ৰাসী হৈ পৰিছে চীন অন্যতম কাৰণ হৈছে ভাৰত চীন সীমান্তত ভাৰতে বৃদ্ধি কৰিছে যাতায়াত আৰু যোগাযোগৰ উন্নয়নমূলক কাম সীমান্তত ষ্ট্ৰেটেজিক পথ নিৰ্মাণ আৰু সামৰিক শক্তি বৃদ্ধিৰ পৰিপ্ৰেক্ষিততেই গালৱান উপত্যকাত চীনে আগ্ৰাসন আৰম্ভ কৰিছে ভাৰত চীন সীমান্তত ভাৰতে নিৰ্মাণ কৰি আছে ৬৬টা পথ অক্টোবৰৰ দৌলত বেগ ওল্ডি বিমান ঘাটি মুকলি কৰিছিল ভাৰতে দৌলত বেগ ওল্ডি বিমান ঘাটিলৈ ভাৰতে নিৰ্মাণ কৰি আছে এটা পথো গালৱান আৰু চিয়ক নৈৰ মাজত ভাৰতে নিৰ্মাণ কৰি থকা ডাৰবুক চিয়ক দৌলত বেগ ওল্ডি পথে চীনৰ এতিয়া মূৰৰ কামৰণি হৈ পৰিছে ২০২২ চনৰ ভিতৰত চীন সীমান্তত আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰতে লাডাখক নিজৰ বুলি দাবী কৰি অহা চীনে সেয়েহে ভাৰতক প্ৰতিৰোধ কৰিবলৈ যে গালৱান উপত্যকাত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে আৰু দ্বিতীয়তে সীমান্তৰ আন্তঃগাঁথনি বৃদ্ধিৰে দক্ষিণ এছিয়াত ভাৰতে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশংকা কৰি চীনে ভাৰতক প্ৰতিহত কৰাৰ ষড়যন্ত্ৰ কৰিছে और डिफेंस एक्सपर्ट जीडी बक्सीर प्रतिक्रिया ही पर सामने आगो है इस बार जो हुआ है वो बिल्कुल अनएक्सेप्टेबल है चीन के साथ बातचीत हो चुकी थी कोर कमांडर के दर्जे पे बातचीत हो चुकी थी डिसएंगेजमेंट चल रही थी ये तो शरेआ धोखा है और हमारी फॉरेन मिनिस्ट्री का इसको बड़े आसानी के लहजे में कह देना कि साहब ये अवॉइडेबल था मतलब कि एक कर्नल 20 जवान मर गए वह ऐसे ही चलता है साहब अवॉइडेबल था ये तो बहुत चुभी है ये बात हम खासकर भूतपूर्व सैनिकों को बहुत चुभी अब क्या आगे क्या करना चाहिए अब हमको चीन को एक बहुत साफ बहुत कड़ी चेतावनी देनी होगी कि साहब ये धक्का मुक्की का दौर जो कि इतना घातक हो गया है अब ये नहीं चलेगा दोनों आर्म्ड फोर्सेस है कोई लाठी वाली फौज नहीं है अब अगर आपने इस तरह की हरकत करी तो भारत की फौज को फायर खोलना चाहिए फायर खोलना पड़ेगा ये नहीं एक्सेप्टेबल कि इस तरह एक कर्नल 20 जवान मरते रहे हर तीसरे चौथे दिन वो आप इस तरह के तमाशे करते रहे ये तमाशा नहीं है साहब ये दोनों देश हैं दोनों देशों के आर्म्ड फोर्सेस हैं हम अपना एक मजाक नहीं बना सकते पूरी दुनिया के सामने कि साहब ये धक्का मुक्की कांटे की तार और पत्थरों से इस युग में लड़ाई हो रही है क्योंकि लड़ाई है अगर केवल छोटे चाटे होती तो चलो ठीक है साहब सह लेते ये तो उसको लीथल कर दिया है और लीथल भी इस दर्जे का कि 20 यानी 20 और 21 शहीद हो चुके हैं और घायल कितने हुए ये दूसरी बात है कि चीन के 47 मारे गए हैं बट दैट इज नो कंसोलेशन डज दैट वो जिंदा कर देता है आपके एक कर्नल और 20 जवानों को और उनकी फैमिलीज में मातम बन रहा है आज मतलब देश को कोई फिक्र नहीं ये क्या नया तरीका है कि हम तो कोविड में इतने मशरूफ हैं कि साहब हमको कोई फुर्सत नहीं हमारे जवान मरे तो मरे ये दिस इज नॉनसेंस दिस कैनॉट बी एक्सेप्टेड एंड आई थिंक वी शुड सेंड अ क्लियर मैसेज टू चाइना अनफ इज अनफ ये सिलसिला नहीं चल सकता साहब देखिए 1967 में भी ऐसा हुआ था तब भी धक्का मुक्की होती थी नाथुला के दर्रे के बीच में धक्का मुक्की शुरू हुई थी ठीक है हमने सोचा धक्का मुक्की तक ही रहेगी आपस में जब लोगों ने मारपीट शुरू हुई तो जो चीन का जो पॉलिटिकल अफसर था उसको चोट लग गई वो एकदम से अपनी फौज को लेके पीछे चला गया अपने मोर्चों में घुस गया
बंकरों के लूपहोल खोले और चेतावनी दी कि यहां से जाओ नहीं तो हम फायर खोल रहे हैं। अब हमने सोचा कि साहब केवल धक्का मुक्की होती है, तो वो वहां से नहीं हटा हमारा लड़का बेचारा जो मेजर साहब था। एकदम चीन ने फायर खोला और वो जो है आपके 50 अफसर जवान शहीद कर दिए एक झटके में। ये दूसरी बात है कि उसके बाद हमने करारा जवाब दिया, हमारी तोपें खोली और चीन के 600 से 800 लोग शहीद हुए, 600 से 800 लोग शहीद हुए। और उसके बाद देखिए 53 साल शांति रही, 53 इयर्स शांति रही। मेरे ख्याल अब आपको ऐसा कुछ करना पड़ेगा अगर आप चाहते हैं कि यह तमाशा खत्म हो। लेकिन अब हम तो अपनी फौज का तमाशा बना रहे हैं, चीन भी तमाशा बना रहा है, वो उसकी, दैट इज हिज प्रॉब्लम। आपको कुछ करना होगा टू पुट अ स्टॉप टू दिस। आपको अगले लेवल तक एस्केलेट करना होगा। अब कोई स्कोप नहीं रह गया धक्का मुक्की का, और इतनी लीथल धक्का मुक्की कोई स्कोप नहीं। हमारे ट्रूप्स हैव अ राइट टू डिफेंड देमसेल्व्स, उनके पास हथियार है। आप कोई 1,80,000 करोड़ हर साल खर्चा करते हो हथियारों पे, किस लिए? अगर आपको केवल हॉकी स्टिक और डंडों से और पत्थरों से लड़ना है तो आप सरकार का पैसा क्यों खर्चा कर रहे हैं फालतू? मेरे ख्याल अब समय आ गया है टू गिव अ क्लियर वार्निंग टू चाइना। इसके बाद साहब अगर इस टाइप की हरकत हुई तो फायर खुलेगा, पीरियड। तभी यह सिलसिला कुछ काबू में आएगा, नहीं तो अगर एस्केलेशन होती है तो हो, क्योंकि एज इट इज हमारे लड़के मरने शुरू हो गए। दिस इज अनएक्सेप्टेबल एंड आई थिंक वी शुड नाउ गिव अ स्टर्न वार्निंग टू चाइना। दिस इज नॉट बिजनेस एज यूजुअल, दिस इज नॉट पार फॉर द कोर्स कि आप मारते रहें हम सहते रहें। थैंक यू। জ্যোতিবক্সীৰ মন্তব্য যে আমি এতিয়াও আচলতে সহনশীল হৈ থকাৰ কোনো প্ৰয়োজন নাই আৰু সামৰিক যুঁজ আৰম্ভ হ'ব লাগে ভাৰত চীন সীমান্তত। আৰু কিয় ভাৰতৰ ওপৰত খং উঠিল চীনৰ? ভাৰত আমেৰিকাৰ মাজত এতিয়া সম্পৰ্কৰ উন্নতি হৈছে, ভাৰত আৰু আমেৰিকাৰ মাজত হৈছে সম্পৰ্কৰ উন্নতি। কাৰণ কৰোণাক লৈ চীনে বিশ্বজুৰি এতিয়া সন্মুখীন হোৱা গৰিহণাক ঢকাৰ চেষ্টা কৰিছে চীনে। যিহেতু চীনৰ পৰাই সংক্ৰমণ হৈছিল কৰোণা ভাইৰাছৰ সমগ্ৰ বিশ্বজুৰি, তাৰপিছতে চীনক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল বহুকেইখন ৰাষ্ট্ৰই, আৰু যাক লৈ এতিয়া গৰিহণাক ঢকাৰ চেষ্টা চীনৰ। কৰোণাক লৈ আমেৰিকাৰ চীনৰ সম্পৰ্কৰো অৱনতি ঘটিছে। এতিয়া বন্ধু ৰাষ্ট্ৰ পাকিস্তানক সকাহ দিয়াৰ চেষ্টা কৰিছে চীনে। পাকিস্তানক সকাহ দিয়াৰ বাবে চীনে এনেদৰে চেষ্টা কৰিছে আৰু ভাৰতত আক্ৰমণ কৰিছে। ভাৰতীয় সেনাৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা হৈছে, লোহাৰ ৰডেৰে শিলগুটিৰে আক্ৰমণ কৰা হৈছে। ইতিমধ্যে মৰিয়াই হত্যা কৰা হৈছে ভাৰতীয় সেনা জোৱানক। কিন্তু ভাৰতৰ ওপৰত হঠাতে কিয় আগ্ৰাসী ৰূপ ধাৰণ কৰে চীনে, সেই কথা ইতিমধ্যে সকলোৰে মনত উত্থাপন হৈছে, সেই প্ৰশ্ন উত্থাপন হৈছে। কিন্তু বৰ্তমান জানিব পৰা গৈছে যে ভাৰত আমেৰিকাৰ মাজৰ যি সম্পৰ্কৰ উন্নতি ঘটিছে তাক লৈ এতিয়া চীন হৈ পৰিছে হতাশ, আৰু যাক লৈ এতিয়া চীনে যিহেতু বিভিন্ন বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হৈছে, গৰিহণাৰ সন্মুখীন হৈছে, সেই গৰিহণাক ঢকাৰ বাবে কৰোণাক লৈ যি সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিলে চীনে, তাক লৈ ঢকাৰ বাবে এনেধৰণৰ চেষ্টা কৰিছে চীনে। আৰু কৰোণাক লৈ আমেৰিকাৰ চীনৰো যিহেতু সম্পৰ্কৰ অৱনতি ঘটিছে, কিন্তু বন্ধু ৰাষ্ট্ৰ পাকিস্তানক সকাহ দিয়াৰ চেষ্টাৰ বাবে চীনে এতিয়া ভাৰত চীন সীমান্তত আগ্ৰাসী ৰূপ লৈছে। বাফাৰ জোনত আহি তেওঁলোকে আক্ৰমণ কৰিছে ভাৰতীয় সেনা। কিয় নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? ক'ত লুকাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? সীমান্তত চীনৰ সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক এই আক্ৰমণ ৰাহুল গান্ধীৰ। সমগ্ৰ ঘটনাক লৈ দেশবাসীক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ। টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীৰ উত্তৰ বিচাৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী নীৰৱ হৈ কিয় আছে? ক'ত লুকাই আছে প্ৰধানমন্ত্ৰীগৰাকী? সীমান্তত চীনৰ সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক এনেধৰণে আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। সমগ্ৰ ঘটনাক লৈ দেশবাসীক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে।